বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, এই মুহূৰ্তত ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ বাবে এটা অতিকৈ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ হৈছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰি আছোঁ। দেখুৱাবলৈ লৈছোঁ স্ক্ৰীণত আপোনালোকে লক্ষ্য কৰিব, ৰাজ্যৰ একাংশ কৰ্মচাৰীলৈ আহিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ সুখবৰ। বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিটো প্ৰকাশ হৈছে, সম্পূৰ্ণ সবিশেষ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীণলৈ লক্ষ্য কৰিব। সন্মানীয় উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়। বন্ধুসকল, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰি আছোঁ, কাৰণ ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ হৈছে আৰু ৰাজ্যৰ সন্মানীয় উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীণলৈ লক্ষ্য কৰিব। একাংশ কৰ্মচাৰীক স্কেলত দৰমহা দিবৰ বাবে বিভাগক বিবেচনা কৰিবলৈ ন্যায়ালয়ৰ ৰায় প্ৰদান। বন্ধুসকল, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি সেইসকল কৰ্মচাৰীৰ বাবে যিসকল কৰ্মচাৰীয়ে এতিয়াও স্কেলত দৰমহা পোৱা নাছিলে, তেওঁলোকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ সুখবৰ আৰু এই গোটেই খবৰটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম। এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটোৰ আন ভিডিঅ'সমূহো এবাৰ চকু ফুৰাবলৈ যত্ন কৰিব আৰু নিশ্চয়কৈ জানিবলৈ সক্ষম হ'ব যে আমাৰ চেনেলটোৱে এজন চৰকাৰী কৰ্মচাৰীৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ যত্ন কৰা হয়। তে বন্ধুসকল, আজিও যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অৰ্থাৎ একাংশ কৰ্মচাৰীৰ বাবে যিটো গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ হৈছে, এই গুৰুত্বপূৰ্ণ সুখবৰটোৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দেখুৱাবলৈ যত্ন কৰিছোঁ, চাওক। মাত্ৰ 2টা সপ্তাহৰ ভিতৰতেই কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কামখিনি। মহামান্য উচ্চ ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে, কৰ্মচাৰীসকলৰ দৰমহা পে স্কেলত দিব লাগিব বুলি কৈছে। এই গোটেই খবৰটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকক স্ক্ৰীণত দেখুৱাবলৈ যত্ন কৰিছোঁ, চাওক। 1 বছৰৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয় জ্যোতি কেন্দ্ৰৰ শিক্ষা কৰ্মীসকলক ন্যূনতম হাৰত স্কেল প্ৰদান সন্দৰ্ভত সমগ্ৰ শিক্ষাক বিবেচনা কৰিবলৈ এক নিৰ্দেশ প্ৰদান কৰিছে। 2017 চনৰ 8 জুনত ৰাজ্য চৰকাৰ বনাম উপেন দাস আৰু অন্যান্য শীৰ্ষক 45/2014 নম্বৰৰ গোচৰটোত খণ্ড বিচাৰপীঠে দিয়া নিৰ্দেশনাৰ আধাৰত জ্যোতি কেন্দ্ৰৰ শিক্ষা কৰ্মীসকলৰ দৰমহাৰ বিষয়টোৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰে। ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি গোচৰীয়া জ্যোতি কেন্দ্ৰৰ শিক্ষা কৰ্মীসকলে ব্যক্তিগতভাৱে 45/2014 নম্বৰৰ গোচৰটোৰ নিৰ্দেশৰ প্ৰতিলিপিসহ সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ ওচৰত 2 সপ্তাহৰ ভিতৰত আবেদন জনাব লাগিব। একেদৰে এনে আবেদনৰ ভিত্তিত সমগ্ৰ শিক্ষাই সমগ্ৰ বিষয়টো 4 সপ্তাহৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব। উল্লেখ্য যে 2003-2004 চনৰ পৰা জ্যোতি কেন্দ্ৰৰ শিক্ষা কৰ্মীসকলে অসংখ্য শিশুক শিক্ষাদান কৰি আহিছে। এনেদৰে 10 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে শিক্ষাদান কৰি অহাৰ পাছতো শিক্ষা কৰ্মীসকলে লাভ কৰি আহিছে মাত্ৰ 6,500 টকাৰ মাননি। ভিন্ন সময়ত জ্যোতি কেন্দ্ৰ শিক্ষা কৰ্মী সন্থাই উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে 45/2014 নম্বৰৰ গোচৰটোৰ ভিত্তিত শিক্ষা কৰ্মীসকলকো ন্যূনতম পে স্কেলত দৰমহা দিবলৈ চৰকাৰক দাবী জনাই আবেদন দাখিল কৰি আহিছিল। কিন্তু এনে আবেদনৰ পাছতো চৰকাৰে ন্যূনতম পে স্কেলত দৰমহা প্ৰদান সন্দৰ্ভত কোনো সিদ্ধান্ত নললে। কাজেই 106 গৰাকী জ্যোতি কেন্দ্ৰৰ শিক্ষা কৰ্মীয়ে ন্যায্য প্ৰাপ্য বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। এনে আবেদনৰে অৱশেষত শুনানি লৈ উচ্চ ন্যায়ালয়ে গোচৰীয়া জ্যোতি কেন্দ্ৰৰ শিক্ষা কৰ্মীসকলক ব্যক্তিগতভাৱে ন্যূনতম পে স্কেলৰ দৰমহা প্ৰদানৰ বিষয়টোক লৈ সমগ্ৰ শিক্ষাৰ ওপৰত আবেদনৰ দাখিল নিৰ্দেশ দিয়ে। লগতে এনে আবেদন দাখিলৰ পাছত পূৰ্বৰ 45/2014 নম্বৰৰ গোচৰত দিয়া
ৰায় মনত ৰাখি সেয়া সমগ্ৰ শিক্ষাক বিবেচনা কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ বাবে তেওঁলোকৰ যি দৰমহাৰ পে স্কেলটো দিবলৈ কাৰণে বিভাগক তেওঁলোকে বিবেচনা কৰিবলৈ ন্যায়ালয়ে ৰায়দান কৰিছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ, আৰু যদি আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।